নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাহক আজিৰ বাতৰি যোৰহাটৰ পৰ্বতীয়াত গছপুলি প্ৰতিপালনৰ উদ্দেশ্যে শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ কৰা হয় সামাজিক অনুষ্ঠান এনভিলৰ এই পদক্ষেপক শলাগ ল'লে ৰাইজে যোৰহাট জিলাৰ এলেকাভুক্ত পশ্চিম যোৰহাটৰ পৰ্বতীয়াত গছপুলি প্ৰতিপালন উদ্দেশ্যে শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ কৰা হয় উল্লেখযোগ্য যে যোৰহাটৰ এটি অগ্ৰণী সামাজিক সংস্থা এনভিলৰ উদ্যোগত ৰূপায়ণ কৰা কাৰ্যসূচীত সংস্থাৰ প্ৰতিজন সদস্যই গছপুলিৰ সমূহত চূণ প্ৰয়োগ কৰাৰ লগতে পথৰ কাষত থকা হাবি জংঘল কাটি পৰিৱেশ পৰিষ্কাৰ কৰি তোলে উল্লেখযোগ্য যে পৰিৱেশ আৰু সমাজ ৰক্ষা শৰীৰ চৰ্চাৰ ওপৰত গুৰুত্ব কাৰিকৰী বিদ্যা শিক্ষা কম্পিউটাৰ শিক্ষা আদিৰ ওপৰত গুৰুত্ব দিয়া আৰু আত্মনিৰ্ভৰশীলতাৰ এক প্ৰয়াসক গুৰুত্ব প্ৰদানৰ উদ্দেশ্যে 2022 চনত গঠন হোৱা এনভিলে বিগত সময়ৰ পৰা বিভিন্ন সামাজিক কাম-কাজ কৰি অহাৰ লগতে বিভিন্ন অনুষ্ঠান অনুষ্ঠিত কৰি নৱপ্ৰজন্মক আগুৱাই নিয়াৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰি আহিছে যাৰ পৰিপ্ৰেক্ষিতত সামাজিক সংস্থা এনভিলৰ প্ৰতিজন সদস্য আৰু বিষয়ববীয়াক ধন্যবাদ জ্ঞাপন কৰে স্থানীয় ৰাইজে অসমবাসী ৰাইজলৈ নমস্কাৰ জনাইছোঁ আপোনালোকৰ চেনেলৰ সমূহ কৰ্মকৰ্তাকো আমাৰ এনজিঅ' এনভিলৰ তৰফৰ পৰা সকলোকে নমস্কাৰ জনাইছোঁ আচলতে আমাৰ এনজিঅ'ত কিছুমান কাম কৰি থকা হৈছে সামাজিকভাৱে এনভিল ছ'চাইটি ৱেলফেয়াৰ বুলি এই ৰাস্তাটোত আচলতে গছপুলিখিনি ৰোৱা হৈছিলে আগতে ৰুই ডাঙৰ হ'ল লহপহকৈ বহুত ধুনীয়া সুন্দৰ পৰিৱেশ এটা সৃষ্টি হৈছে আমি ভাবিলোঁ পৰিৱেশ ৰক্ষাৰ ক্ষেত্ৰত আৰু এই গছপুলিখিনি সুন্দৰভাৱে থকা ক্ষেত্ৰত আমি আজি আমাৰ এই এনজিঅ' ফালৰ পৰা চূণ মাৰি দিম বুলি আমি গোটেই ল'ৰাখিনিয়ে ভাবিলোঁ আজি এই গোটেই ল'ৰাখিনি ওলাই আহিছে আপোনালোকে দেখিছে আমাৰ গোটেই ল'ৰাখিনিয়ে কাম কৰি আছে চাফ চিকুণকৈ আদি কৰি আৰু চূণ মাৰি থকা হৈছে ইয়াক আৰু এইখিনি আমি আগবঢ়াই নিছোঁ কেতিয়া প্ৰতিষ্ঠা হৈছিলে আমাৰ 2022 চনত তেতিয়াৰ পৰা আপোনালোকে সামাজিকভাৱে আমি কাম কৰি থকা হৈছে চৰকাৰী কিবা অনুদান কিবা লাভ কৰিছে চৰকাৰী অনুদান নাই আমাৰ ব্যক্তিগত আমাৰ ল'ৰা যিকেইজন ল'ৰা এনজিঅ' সেইকেইজনে আমি তুলি বৰ্তমান সামাজিকভাৱে কাম কৰি থাকোঁ যোৱা মেট্ৰিক স্কুলত আপোনাৰ আদৰ্শ স্কুলখনত আপোনাৰ মেট্ৰিক দিয়া ল'ৰা ছোৱালীখিনিকো আমি সম্বৰ্ধনা জনাইছোঁ বা আগবাঢ়ি যাবৰ কাৰণে আমি উৎসাহ যোগাইছোঁ আমাৰ উপদেষ্টা ৰমেন শইকীয়া ডাঙৰীয়া সেইদিনাখন আছিলে আমাৰ সম্পাদক বিতুপন দত্ত আমাৰ সদস্যসকল অখিল আদি কৰি সকলো আছে এইদৰে মানে আমি সামাজিকভাৱে উঠি অহা প্ৰজন্মক আগুৱাই নিবৰ কাৰণে আৰু তেখেতসকলক মানে সামাজিকভাৱে আগবাঢ়ি যাবৰ কাৰণে আমি এই কামখিনি কৰি যাম বুলি ভাবিছোঁ নমস্কাৰ মোৰ নাম শ্ৰী বিতুপন দত্ত মই এই এনভিল এনজিঅ'ৰ সম্পাদক হিচাপে জড়িত হৈ আছোঁ প্লাছ আমাৰ এই এনভিল শব্দটোৰ অৰ্থ হৈছে যে লোহাৰ পিটি যিদৰে এটা গড় বা আকাৰ দিয়া হয় আমাৰ উদ্দেশ্যটো সেইটো হৈছে যে নৱপ্ৰজন্মক আমি কিদৰে সঠিক ৰাস্তা দেখুৱাই যাব পাৰোঁ জীৱন বাটত চ' এইদৰে আমি বহুতখিনি কাম কৰি আছোঁ বিশেষকৈ আমাৰ ফিজিকেল এক্টিভিটিৰ ওপৰত লৈ আমাৰ এই এনজিঅ'টো গঢ় দিয়া হৈছে যিহেতু আজিকালি বেমাৰত বহুতক দেখা যায় বা বয়স নোহোৱাকৈ কিছুমান বেমাৰত পৰিলক্ষিত হয় কিছুমান ব্যক্তি তো তেওঁলোকক কিদৰে শৰীৰ চৰ্চাৰ লগত জড়িত হৈ পেলাই বা অকল জিম বুলিয়ে নহয় শৰীৰ চৰ্চা অন্য বেলেগ ধৰণৰ বহুতো এক্সাৰচাইজ আছে য়োগা আছে ব্যায়াম আছে অন্যান্য কেৰাটী আছে সেই তাৰ লগতে জড়িত সেই প্ৰজেক্টটো আগবঢ়াই লৈ যোৱা হৈছে লগতে কিছুমান আৰু সুবিধা আছে যে পৰিৱেশ আৰু সমাজ ৰক্ষা যিহেতু অকল শৰীৰ চৰ্চা বা টকা পইচাৰ লগত জড়িত হৈ থাকিলে আমি ধৰক সমাজখনো লাগিব যিহেতু ভৱিষ্যতে আমাৰ নৱপ্ৰজন্মকো সেইখন সমাজলৈকে আমি এৰি পঠিয়াব লাগিব বা আমি সমাজ সেৱাৰ লগত আমি কিছুমান গছপুলি ৰোৱা কাৰ্যকলাপ কৰি আহিছোঁ শৰীৰ চৰ্চাৰ লগত জড়িত আমি বডি বিল্ডিং খেল পাতি আহিছোঁ অন্যান্য আৰু খেল ধেমালি আমি অনুষ্ঠান কৰি আহিছোঁ 2022 চনৰ পৰা বা আজি এই অনুষ্ঠানটো লোৱাৰ এইটোৱে উদ্দেশ্য হ'ল যে গছপুলি এজোপা ৰোৱাটোৱে কৰ্তব্য নহয় বেলেগে ৰোৱা গছপুলিজোপাও যদি আমি তাক সুন্দৰকৈ কৰি ৰাখিব পাৰোঁ তো আমাৰ প্ৰত্যক্ষ লক্ষ্যটো সেইটো হ'ব লাগে যে অন্য কৰিছে বুলি নহয় যে আমাৰ পৰিৱেশত যোনখিনি সম্পদ আছে সেইখিনি আমাৰ সাধাৰণ মানুহখিনিয়ে বা অন্যান্য মানুহখিনিও তাক সুৰক্ষা দিয়াটো আমাৰ প্ৰত্যেকৰে কৰ্তব্য চ' এই উদ্দেশ্য লৈ আজি আমাৰ এই কাৰ্যসূচীটো লোৱা হৈছে আৰু ভৱিষ্যলৈকে এইদৰে আমি সকলো ধৰণৰ কাম কৰি যাম বুলি থাকিলোঁ তো বাকী আমাৰ আৰু বেলেগ বেলেগ উদ্দেশ্য আছে কিন্তু আজি আমাৰ উদ্দেশ্যটো এইটোৱে আছিলে চ' এইটো বিষয়ে আজি কোৱা হ'ল চ' ধন্যবাদ 2022 চনত প্ৰতিষ্ঠাপিত এনভিল ছ'চিয়েল ৱেলফেয়াৰ অৰ্গেনাইজেশ্যন এই অনুষ্ঠানটিয়ে পশ্চিম যোৰহাটৰ ভালেকেইটা অঞ্চলত বিশেষকৈ যুৱচামক সামাজিকভাৱে বিভিন্ন ক্ষেত্ৰত জড়িত কৰাৰ লগতে শৰীৰ চৰ্চাৰ পৰা আৰম্ভ কৰি যথেষ্টখিনি মানে শাৰীৰিক ক্ষেত্ৰত সুস্থতা মানৱ জীৱনৰ সুস্থতাৰ ক্ষেত্ৰত যথেষ্টখিনি অৰিহণা যোগাই আহিছে তেওঁলোকে
শৰীৰ চৰ্চা যদিও মূল উদ্দেশ্য তেখেতসকলৰ, তথাপিও তেওঁলোকে সামাজিক কাম কাজত জড়িত হৈ আছে আৰু এই যুৱকসকলে অঞ্চলটোত ৰাইজৰ মৰম বুটলিবলৈ সক্ষম হৈছে। আমি তেওঁলোকক অভিনন্দন জনাইছোঁ, তেওঁলোকৰ এই প্ৰচেষ্টা সৎ প্ৰচেষ্টা যাতে অব্যাহত ৰাখে। যোৰহাটৰ পৰা প্ৰশান্ত গায়নৰ ৰিপৰ্ট, নিউজ নাও।